নমস্কাৰ, মোৰ নাম দেৱাশিষ দেৱ। আজি আপোনালোকক দেখুৱাম ফুলৰ টাব কেনেকৈ ঘৰতে কম খৰচত চিমেণ্টৰ সহায়ত বনাব পাৰি দেখুৱাম। আপোনালোকে চাব ভিডিঅ'টো সম্পূৰ্ণ। লিটাৰ পানী থোৱা মগ আছিলে, মগটোত শ্বপিং বালি ল'ম। মগ 4 মগ 5 মগ মগ বালি 6 মগ বেছি নালাগে, মাত্ৰ 6 মগ বালি আৰু 2 মগ চিমেণ্ট। 2 মগ চিমেণ্ট। এতিয়া বৰ্তমান এনেকুৱা পুৰণা বালি এটাত ভিতৰতো অলপ মবিল সানি লৈছোঁ, পুৰা মবিল মানে বাইকৰ ইঞ্জিনত যিবোৰ বেয়া হৈ যায় মবিল, তাৰ মবিল সানি লৈছোঁ। তেতিয়া এইটো উলিয়াবলৈ ভাল হ'ব, পটককৈ ওলাই যাব এদিনতে, নহ'লে প্লাষ্টিকত খামুচি মাৰি লাগি ধৰিব। এয়া এই মবিলটো ব্যৱহাৰ কৰিছোঁ মই, পুৰা মবিল আনি থোৱা আছিলে, বেয়া মবিল। এই বাল্টিংটোত অলপ চিমেণ্ট ভৰাম এতিয়া। এটা ফুটা ৰাখিব লাগিব, তাৰ বাবে মই কাগজ তাৰপিছত মই এটা সৰু চাইজৰ টেমা দি লৈছোঁ। এই টেমাটো দি মই চাইডে চাইডে চিমেণ্ট ভৰাই দিম। শুকাবলৈ দিম বৰ্তমান। বাল্টিঙত এইটোৱে আজি বনোৱাৰ পিছত ৰাতিপুৱা বনাইছোঁ, কাইলৈ ৰাতিপুৱা খুলিম। বাল্টিংটো উঘূৰাই দিলে নিজে নিজে পৰি যাব, মবিল দিয়া আছে কাৰণে।